ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিবলৈ ওলাইছো শংকৰদেৱ শিশু বিদ্যালয় কেন্দ্ৰ সপ্তম শ্ৰেণীৰ অনুশীলনী 2D ৰ 4 নম্বৰ। 4 নম্বৰত আছে কি একক পৰিৱৰ্তন কৰা। যেনেদৰে ইয়াতে লিখা আছে ছেমিক মিটাৰত প্ৰকাশ কৰা নাইবা মিমিক ছেমি মিটাৰ কিলোমিটাৰত প্ৰকাশ কৰা হয়নে? নাইবা তাৰ পিছত দিয়া আছে যে গ্ৰামক কিলোগ্ৰামত প্ৰকাশ কৰা। এনেদৰে তোমালোকৰ অংকবিলাক দিয়া আছে আৰু এইবিলাক কিহৰ অংক? একক পৰিৱৰ্তনৰ অংক। যেনেদৰে আমি অংক কৰিবলৈ প্ৰথমতে নেওতাৰ সহায় ল'ব লগা হয়, আমি মুখস্থ কৰিবলগীয়া হৈছিল হয় নে নহয়? 1 গুণ 1, 1 2 গুণ 2, 1 3 গুণ 3, তেনেদৰে আমি দহলৈকে ভালদৰে মুখস্থ কৰিছিলো। ঠিক একেদৰে এই অংকখিনি কৰিবলৈও আমি জোখ-মাখৰ তালিকা এখন আছে, সেই তালিকাখন মুখস্থ কৰি ল'ব লাগিব। তালিকাখন মুখস্থ কৰিলেহে তোমালোকে এই অংকখিনি ভালদৰে কৰিব পাৰিবা। তাৰপিছত ইয়াতে যে লিখা আছে চোৱা, এইটো ছেমি নাইবা মিমি এইবিলাক হ'ল সংক্ষেপে লিখা আছে, মানে শৰ্টত লিখা আছে। তাৰ বেলেগ নাম আছে, যেনেদৰে ছেমিৰ বেলেগ নাম হ'ল এইটো চোৱা, ছেমিৰ বেলেগ নাম চেণ্টিমিটাৰ, মানে দীঘলকে চেণ্টিমিটাৰ বুলি কয় আৰু শৰ্টত তাক ছেমি বুলি কয়। আৰু মিলিমিটাৰ দীঘল কৰি কয় মিলিমিটাৰ, আৰু মিমি বুলি কয় মানে তাক শৰ্টত কয়, সংক্ষেপে কয় হৈছে। গতিকে আমি এইবিলাক কথা মনত ৰাখিব লাগিব যে কাক কি কয়, মি মিমি মানে কাক কৈছে, মিলিমিটাৰক কৈছে, ছেমি মানে কাক কৈছে, চেণ্টিমিটাৰক কৈছে, হয় নে নহয়? তাৰ আগতে এটা কথা মন কৰিবা যে এই তালিকাখন প্ৰথমতে আমি চাব জানিব লাগিব হৈছে। সদায় মনত ৰাখিবা যে যিকোনো জোখ-মাখত তিনিটা একক থাকে আৰু সেইকেইটা হ'ল যদি গোটা বস্তুৰ ক্ষেত্ৰত থাকে। গোটা বস্তু ধৰা হ'ল আপেল, আঙ্গুৰ নাইবা যিকোনো গোটা বস্তু, চেনি, তেতিয়াহ'লে আমি কিহত জোখো? সাধাৰণতে গ্ৰামত জোখো হৈছে। আমি কোৱা শুনিছোনে 1 কেজি চেনি দিয়া, 2 কেজি চেনি দিয়াচোন, তেতিয়াহ'লে আমি কি বুজিম যে গ্ৰামত কাক জোখা হয়? গোটা বস্তুক জোখা হয়। তাৰ পিছত আছে লিটাৰ হৈছে। লিটাৰত কি জোখে? লিটাৰত পনীয় বস্তু জোখে। পনীয় মানে পানীৰ নিচিনা বস্তুবিলাক, যেনেদৰে পানী জোখে। পানীও আমি কি হাফ লিটাৰৰ এটা বটল দিয়াচোন, নাইবা তুমি কোৱা যে 1 লিটাৰৰ এটা বটল দিয়া, নাইবা তুমি কোৱা শুনিছানে গাখীৰ আজি কিমান লাগিব? 2 লিটাৰ দিবাচোন, হয়নে? গতিকে আমি লিটাৰত কি জোখো? পানীৰ নিচিনা বস্তুবিলাক জোখো। তাৰপিছত আমি মিটাৰ আছে। একক কেইটা আছে? একক তিনিটা আছে, গ্ৰাম, লিটাৰ আৰু মিটাৰ হৈছে। মিটাৰ কিহত জোখে? মিটাৰত কাপৰ জোখে। যেনেদৰে আমি স্কুলৰ ড্ৰেছ ল'বলগীয়া হ'লে, আমি চিলাই যদি কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি কওঁ যে দৰ্জীয়ে হিচাপ খোজে যে কিমান মিটাৰ কাপোৰ লাগিব, হয় নে নহয়? গতিকে আমি মিটাৰত কি জোখো? মিটাৰত কাপোৰ জোখো। তাৰপিছত দীঘলীয়া বস্তু এটা জোখো, ৰছীডাল কিমান দীঘল সেইটো আমি কিহত জুখিম? মিটাৰত জুখিম, হ'ব? তাৰপিছত এটা কথা মন কৰিবা যে সদায় আমি কিহৰলৈকে মুখস্থ কৰিবলৈ চেষ্টা কৰিব লাগে? যিকোনো বস্তুৰ কিলোলৈকে মুখস্থ কৰিব লাগে। কিলো কেইটা? 1 2 3 4 5 6টা। এই কিলোলৈকে মুখস্থ কৰিলে তুমি বাকী তলৰ বিলাক নকৰিবা হৈছে। তলৰ বিলাক কৰিব নালাগে, এতিয়া তোমাৰ প্ৰয়োজন নাই। তুমি অকল এইখিনিৰে গোটেইবিলাক অংক কৰিব পাৰিবা। চোৱা, ইয়াতে এটা বস্তু চোৱা, 10 মিলিগ্ৰামত 1 চেণ্টিগ্ৰাম, মানে 10 মিলিগ্ৰাম মিলাই পিনে 1 চেণ্টিগ্ৰাম হয়। ইয়াতে চোৱা 10 মিলি লিখা আছে, হয়নে? 10 মিলি 1 চেণ্টি। প্ৰত্যেকতে যিমান বিলাক থাকিব, গ্ৰামৰ ক্ষেত্ৰত যেনেদৰে লিটাৰৰ ক্ষেত্ৰতো 10 মিলিয়ে 1 চেণ্টি, হয়নে? তাৰপিছত মিটাৰৰ ক্ষেত্ৰতো 10 মিলিয়ে 1 চেণ্টি, হয়নে? তাৰপিছত ইয়াতে চোৱা, 10 চেণ্টিয়ে 1 ডেচি। 10 চেণ্টিগ্ৰামত 1 ডেচি। ইয়াতে চোৱা 10 চেণ্টিয়ে 1 ডেচি। তাৰপিছত মানে কি? ইয়াতে চোৱা লিটাৰৰ ক্ষেত্ৰত 10 চেণ্টিয়ে 1 ডেচি। তাৰপিছত ইয়াতেও পাবা 10 চেণ্টিয়ে 1 ডেচি হৈছে। গতিকে আমি এটা কথা মনত ৰাখিব লাগিব যে এই 6টা মুখস্থ কৰিলে আমাৰ গ্ৰামৰ কাৰণেও হৈ যাব, তাৰপিছত লিটাৰৰ কাৰণেও হৈ যাব, তাৰপিছত মিটাৰৰ কাৰণেও হৈ যাব। অকল কি হৈ থাকে যে এই গ্ৰাম বা লিটাৰ নাইবা মিটাৰটোহে বদলে। বাকী 10 মিলিমিটাৰত 1 চেণ্টিমিটাৰ, 10 মিলিগ্ৰামত 1 চেণ্টিগ্ৰাম, অকল এই গ্ৰাম বিলাক বদলাই দিলে হ'ল হৈছে। যদি তোমাক গ্ৰাম সোধে তেতিয়াহ'লে এইখিনি লাগিব, তাৰপিছত যদি লিটাৰ সোধে এইখিনি লাগিব, তাৰপিছত মিটাৰ সুধিলে এইখিনি লাগিব। কিন্তু এইটো মানে মনত ৰখাৰ এটা সহজ উপায় হ'ল যে চবতে একে, অকল এই পিছৰ বিলাক বদলাই দিলে হ'ল। যদি মোক সোধে যে এইটো মই 6টা মুখস্থ কৰিছো হৈছে, এই 6টা মই মুখস্থ কৰিছো, মোক সুধিছে যে
কিমান চেণ্টিলিটাৰত 1 ডেচিলিটাৰ মই এইটো চাইয়ে ক'ব পাৰিম। চোৱা ইয়াতে চেণ্টিগ্ৰাম আছে, গ্ৰাম হয়নে? কিন্তু গ্ৰামটো বদলাই যদি মই লিটাৰ বুলি কওঁ, 10 চেণ্টিলিটাৰত 1 ডেচিলিটাৰ হ'ব হৈছে। এই গ্ৰামটো বদলাই দিলে হ'ল। এককবিলাক বদলাই দিলে হ'ল, বাকী মানবিলাক একেই থাকে, হ'ব? তাৰপিছত যেতিয়া অংকখিনি কৰিম তেতিয়া আমি চাব জানিব লাগিব। এইটো মই তোমালোকক দি দিম, তোমালোকে মুখস্থ কৰি ল'বা। এই 6টা কৰিলে বাকী তোমাৰ এইকেইটাও হৈ যাব। অকল ইয়াতে কি হয় যে এই লিটাৰ আৰু মিটাৰ বিলাকহে বদলে, বাকী এই আগৰবিলাক একেই থাকে চবতে, হৈছে? গতিকে আমি কেইটা মুখস্থ কৰিলে হ'ব? 6টা মুখস্থ কৰিলে হ'ব, আৰু 6টাটো অতি সহজ, হ'ব? তাৰপিছত আমি অংকলৈ আগবাঢ়িম। অংকত চোৱা কি আছে যে 4.1ত কি আছে? 0.5 ছেমিক মিটাৰত প্ৰকাশ কৰা হৈছে। কিহত নিবলৈ কৈছে? ছেমিক মিটাৰত। এতিয়া চোৱা ডাঙৰ একক আৰু সৰু একক চাব জানিব লাগিব। ডাঙৰ একক আৰু সৰু একক চাব জানিব লাগিব। চোৱা ইয়াতে 10 মিলিগ্ৰামত 1 চেণ্টিগ্ৰাম। তেতিয়াহ'লে আমি জানিলো যে 10টা মিলিগ্ৰাম মিলালেহে 1 চেণ্টিগ্ৰাম হয়। কোনটো ডাঙৰ? এইটো 10টা মিলালে এইটো এটা হয়। এই এটাতে কেইটা সময় থাকে? 10টা সময় থাকে। গতিকে কোনটো ডাঙৰ? এইটো ডাঙৰ, হয় নে নহয়? এতিয়া ধৰি লোৱা হ'ল এইটো 10টা সৰু শিশু। 10টা সৰু শিশুৰ বল এটা ডাঙৰ মানুহৰ বল। মন যদি মই এটা বস্তু উঠাব দিওঁ, ইহঁতক কেইজন মানুহ লাগে? 10জন মানুহ লাগে, আৰু এজন মানুহে উঠাই দিয়ে, হয়নে? গতিকে কোনটো ডাঙৰ? এইটো ডাঙৰ, হৈছে? 10 মিলিগ্ৰামত 1 চেণ্টিগ্ৰাম। তাৰপিছত 10টা চেণ্টিগ্ৰাম মিলাই পিনে কিমান হয়? 1 ডেচিগ্ৰাম। তাৰপিছত 10 ডেচিগ্ৰামত কিমান হয়? 1 গ্ৰাম। তাৰপিছত 10 গ্ৰামত কিমান হয়? 1 ডেকাগ্ৰাম। তাৰপিছত 10 ডেকাগ্ৰামত 1 হেক্টগ্ৰাম। তাৰপিছত 10 হেক্টগ্ৰামত 1 কিলোগ্ৰাম। গতিকে এই ইয়াতে যিবিলাক ষ্টাৰ্ট হৈ পিনে যিমানেই তললৈ তুমি নামিবা, সিমানে কি হয়? ডাঙৰ একক পোৱা যায়। ওপৰৰ পৰা তললৈ নামিলে আমি কি একক পাওঁ? ডাঙৰ একক পাওঁ। এতিয়া যদি মই ডাঙৰৰ পৰা সৰুলৈ নিব লাগে, হৈছে? কি কৈছে? চোৱা মই অংকটো আগতে মনত ৰাখিবা যে ওপৰৰ পৰা তললৈ গ'লে কি হয়? ডাঙৰ হৈ গৈ থাকে, হৈছে? গতিকে ইয়াতে এটা কথা মন কৰিবা যে চেণ্টিগ্ৰামটো কিলোগ্ৰামতকৈ সৰু, হৈছে? তাৰপিছত মই যদি কওঁ গ্ৰাম আৰু চেণ্টিগ্ৰামৰ কোনটো ডাঙৰ? তুমি ক'বা যে গ্ৰামটো ডাঙৰ, কাৰণ বহুকেইটা চেণ্টিগ্ৰাম মিলাই পিনেহে, এনেকে চেণ্টিগ্ৰাম মিলাই পিনেহে গ্ৰাম হয়, হ'ব? তাৰপিছত যদি মই কওঁ যে ডেচিগ্ৰাম ডাঙৰ নে হেক্টগ্ৰাম ডাঙৰ, তুমি ক'বা যে হেক্টগ্ৰাম ডাঙৰ, হৈছে? সদায় মনত ৰাখিবা যে তলত তলৰ ফালে এককবিলাক কি হৈ গৈ থাকে? ডাঙৰ হৈ গৈ থাকে, হ'ব? তাৰপিছত ইয়াতে চোৱা কি লিখা আছে যে 0.5 ছেমিক মিটাৰত প্ৰকাশ কৰা। চেণ্টিমিটাৰক, ছেমি মানে কি? চেণ্টিমিটাৰ, হৈছে? এইবিলাক মানে চৰ্টত দিয়াবিলাক তুমি প্ৰথমতে জানিব লাগিব। ছেমি মানে কি? ছেমি মানে চেণ্টিমিটাৰ। চেণ্টিমিটাৰত মিটাৰত প্ৰকাশ কৰা, হৈছে? এতিয়া এইটো লিখিছো 0.5 ছেমি। এইটো চাই তেনেদৰে লিখি দিছো। এতিয়া ছেমি কিহলৈ নিব লাগে? মিটাৰলৈ নিব লাগে, হৈছে? ছেমি মিটাৰলৈ। চোৱা এইটো মুখস্থ ৰাখিলেও ইয়াতে মিটাৰ বুলি ধৰি পিনে এই অংকখিনি কৰিব পাৰি। যিহেতু মোৰ ইয়াতে লিখাই আছে, গতিকে মই এইটো চাই কৰিম, হ'ব? ইয়াতে চোৱা ছেমি আৰু ইয়াতে মিটাৰ, হৈছে? তোমালোকে সাধাৰণতে কোৱা শুনিবা যে 1 মিটাৰত 100 চেণ্টিমিটাৰ, নাইবা এনেকে লিখা থাকে যে 1 চেণ্টিমিটাৰত 10 মিলিমিটাৰ, হৈছে? এইটো কেনেদৰে পায়? এইটো কেনেদৰে বনাব পাৰি? তুমি নিজেই এইখিনি মুখস্থ কৰিলে গম পাবা। কেনেদৰে বনাই চোৱা। প্ৰথমতে কি আছে? চেণ্টিমিটাৰ আৰু মিটাৰ। ইয়াতে চোৱা এইফালে এই দুটা পাৰ্ট থাকিব, এটা পাৰ্ট ইফালে থাকিব, এটা পাৰ্ট ইফালে থাকিব। প্ৰথমতে ইফালৰ পাৰ্টটো চাবা। ইফালে চোৱা চেণ্টিমিটাৰ আৰু মিটাৰৰ কোনটো একক ডাঙৰ? সদায় মনত ৰাখিবা তলৰ ফালে যিটো যায়, তলৰ ফালে যোৱা এককটো কি হয়? ডাঙৰ। চেণ্টিমিটাৰ ওপৰত আছে, মিটাৰ আছে তলত, গতিকে কি ডাঙৰ? মিটাৰ ডাঙৰ, হৈছে? মিটাৰ ডাঙৰ। এতিয়া চোৱা আমি কি লিখিম যে 1 মিটাৰ বুলি লিখিলো। 1 মিটাৰ, হৈছে? মিটাৰ 1 মিটাৰ সমান চিন দিলো। এইফালে মোৰ জেগা নাই, ক'ত লিখিম মই? ইয়াতে লিখি দেখুৱাম, হৈছে? তাৰপিছত চোৱা মিটাৰৰ পৰা মিটাৰ আৰু কি কৈছিল? চেণ্টিমিটাৰ, হয়নে? গতিকে মিটাৰৰ এইডাল আঁচডাল চাবা। মিটাৰৰ ডাল কোনডাল? এইডাল, হয়নে? মিটাৰৰ লগত লগ লাগি থকা আঁচডাল কোনডাল? এইডাল, হৈছে? এইবাৰ এইফালে নাচাবা, কোনফালে চাবা? ইফালে চাবা। ইফালে চেণ্টিমিটাৰ ক'ত আছে চোৱা। এটা চাবা, মানে যিটো ডাঙৰ এককটো ইফালে ল'বা, আৰু সৰু এককটো কোনফালে চাবা? ইফালে চাবা, হৈছে?
মিটাৰটো ডাঙৰ একক আছিল, 1 মিটাৰটো মই লিখি লৈছোঁ। এইবাৰ সৰু এককটো চাওঁ। সৰু এককটো কোনফালে চাম? এইফালে নাচাওঁ। ইয়াতেও চেণ্টিমিটাৰ আছে, ইয়াতেও চেণ্টিমিটাৰ আছে। মই এই চেণ্টিমিটাৰটো ঢাকি পিনে কোনফালে চাম? এইফালে চাম, হৈছে? এই আঁচডাল প্ৰথমতে কিন্তু মিলাই ল'ব লাগিব। এতিয়া চোৱা, চেণ্টিমিটাৰ কেইঘৰ আগত আছে? 1 ঘৰ, 2 ঘৰ, হ'ব? গতিকে আমি এটা 1 সদায় দিম, তাৰপিছত কেইঘৰ ওপৰত আছে? শূন্য কেইটা আছে? 1 টা, 2 টা, হৈছে? 2 টা শূন্য আছে। গতিকে 2 ঘৰ যিহেতু আছে, ইয়াৰে এটা 1 ঘৰ শূন্য আৰু ইয়াৰে এটা 1 ঘৰ শূন্য। গতিকে কিমান হ'ল? 100। 100 চেণ্টিমিটাৰ। আমি নিজে লিখিব পাৰিম এইবোৰ, হৈছে? কেনেদৰে লিখে তোমালোকক শিকাই দিলো। 1 মিটাৰত 100 চেণ্টিমিটাৰ, হৈছে? তাৰপিছত যদি মই কওঁ আজি 1 মিটাৰত কিমান মিলিমিটাৰ, হৈছে? প্ৰথমতে মিলিমিটাৰ ডাঙৰ নে মিটাৰ ডাঙৰ চাবা, মিটাৰ ডাঙৰ, হৈছে? 1 মিটাৰ লিখি ল'ম, তাৰপিছত এই মিটাৰৰ লাইনডাল মই মিলাই ল'ম, তাৰপিছত মিলিমিটাৰটো বিচাৰিম ক'ত আছে। মিলিমিটাৰ ইয়াতে থাকিল হয়, কিন্তু ইয়াতে নাই, কাৰণ ইয়াতে শেষ পাইছে, হৈছে? গতিকে মিলিমিটাৰটো কোনফালে চাম মই? সদায় মনত ৰাখিবা যে এইফালে চাব লাগিব, ইফালে নাচায়। ডাঙৰ এককটো ইফালে ধৰিবা আৰু সৰু এককটো সদায় কোনফালে ধৰিবা? ইফালে ধৰিবা, হৈছে? মিলিমিটাৰ কেইঘৰ ওপৰত আছে? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ। গতিকে এটা 1 লিখি পিনে মই কেইটা শূন্য দিম? এটা, দুটা, তিনিটা, হৈছে? গতিকে মই পাম যে 1 মিটাৰত কিমান চেণ্টিমিটাৰ? 1 মিটাৰত একক, দশক, শতক, হাজাৰ, 1000 চেণ্টিমিটাৰ, হ'ব? সেইকাৰণে মই ইয়াতে লিখিছো কি? 1 মিটাৰত 100 চেণ্টিমিটাৰ। এতিয়া চোৱা, সৰুৰ পৰা ডাঙৰলৈ নিলে সদায় কি হয়? হৰণ হয়। সৰুৰ পৰা ডাঙৰলৈ নিলে কি হ'ব? হৰণ হ'ব, হৈছে? এইটো চোৱা, চেমিৰ পৰা মই কিহত নিছো? মি মানে মিটাৰ। সৰুৰ পৰা ডাঙৰলৈ নিলে হৰণ। আৰু হৰণ কিহেৰে দিম? সেইটো ক'ত উলিয়াই? ইয়াতে উলিয়াই লয়, হৈছে? যে 1 মিটাৰত কিমান চেণ্টিমিটাৰ? 100 চেণ্টিমিটাৰ। গতিকে মই কিহেৰে হৰণ দিম? 100ৰে হৰণ দিম। এইটো তেনেদৰে লিখিছো, যেনেদৰে 0.5 আছিল, 0.5 লিখিছো। তাৰপিছত হৰণ কিয় হ'ব? কাৰণ সৰু এককৰ পৰা ডাঙৰ এককলৈ আহিছে, সেইকাৰণে ইয়াতে কি হৈছে? হৰণ হৈছে, হৈছে? তাৰ পিছত কিহেৰে হৰণ দিব লাগিব? আমি ইয়াতে পাম যে 1 মিটাৰত কিমান চেণ্টিমিটাৰ? চোৱা, চেমিৰ পৰা মিললৈকে বদলিছে, মিটাৰলৈকে বদলিছে। গতিকে কিহেৰে দিব লাগিব? 100ৰে দিব লাগিব। এইটো প্ৰত্যেকৰ ক্ষেত্ৰতে বেলেগ বেলেগ, আৰু এইটো কেনেদৰে উলিয়াই মই তোমালোকক দেখাই দিলো, হয়নে? এতিয়া চোৱা, যেতিয়া হৰণ দিবা আৰু সংখ্যা বহুৱাবা, তেতিয়া কিন্তু এককটো বদলিবই, হৈছে? চেমিৰ পৰা কি হ'ল? মি হ'ল, হ'ব? এককটো একে নাৰাখিবা। যদি ইয়াতে হৰণ আৰু সংখ্যাটো বহুৱা, তাৰ পিছতো চেমি বুলি ইয়াতে লিখা, তেতিয়া কিন্তু এইটো ভুল হ'ব, হৈছে? গতিকে মনত ৰাখিবা যে হৰণ আৰু সংখ্যা বহুৱাৰ পিছত সদায় একক বিলাক বদলাই দিব লাগিব। যিহলৈকে নিব কৈছে সেই এককটো বহুৱাব লাগিব। ইয়াতে মিটাৰত প্ৰকাশ কৰিব কৈছে, মানে মিটাৰলৈ নিব কৈছে, সেইকাৰণে ইয়াতে মিটাৰ হৈছে, হ'ব? তাৰপিছত হৰণ কৰিবলৈ অতি সহজ, যে হৰণৰ ক্ষেত্ৰত দশমিক আগুৱাই 0.5 আছে, 0.5 আছে। মই আগতে কৈছো যে 1 আৰু 0 থাকিলে সংখ্যাবিলাক হৰণ দিবলৈ অতি সহজ। কেইঘৰ আগুৱাই? শূন্য যিমান কেইটা থাকে সিমান ঘৰ আগুৱাই, হৈছে? দশমিক সংখ্যাটো কিমান আগুৱাই? দশমিকটো কিমান আগুৱাই? সংখ্যাত শূন্য, একৰ লগত শূন্য কেইটা থাকে সেই হিচাপত দশমিক আগুৱাই। কেইটা শূন্য আছে? এটা, দুটা। গতিকে কেইঘৰ আগুৱাব? 5ৰ আগত আছিল, 5ৰ আগত সংখ্যা নাই, হয়নে? গতিকে আমি এটা শূন্য দি ল'ম, সংখ্যা এটা বনাই ল'ম। তাৰপিছত 2 ঘৰ আগুৱাব, ইয়াতে আছিল, 1 ঘৰ আগুৱাল, আৰু 1 ঘৰ আগুৱালে ক'ত যাই পাব? ইয়াতে যাই পাব। সেইকাৰণে মই কি লিখিছো? 0.005, 0.005। এতিয়া চোৱা, দশমিকৰ আগত শূন্য দিব পাৰি, হয়নে? যিকোনো সংখ্যাৰ আগত শূন্য দিব নোৱাৰি। ধৰা হ'ল 15, 15ৰ আগত শূন্য দিলে নহ'ব। 5ৰ আগত শূন্য দিলে নহ'ব, কিন্তু দশমিকৰ আগত শূন্য এটা দিব পাৰি। কিয় দিব পাৰি? কাৰণ যাতে বুজাতে আমাৰ সহজ হয়, হৈছে? সেইকাৰণে এইটো হ'ল 0.005 মি, হৈছে? মি মানে মিটাৰ, হ'ব? তাৰপিছত ইয়াতে আছে 2 নম্বৰত 47 মিমিক চেণ্টিমিটাৰত এবাৰ নিব লাগে। তাৰপিছত 47 মিমিক মিটাৰত এবাৰ নিব লাগে। তাৰপিছত 47 মিমিক কিলোমিটাৰত এবাৰ নিব লাগে। প্ৰকাশ কৰা মানে নিয়া, হৈছে? তাৰ প্ৰথমতে আমি লিখি লৈছো 47 মিমি। 47 মিমি লিখিলো। এতিয়া চোৱা, এইখিনি আগত চোৱা, 47 মিমি কিহত নিব লাগে? চেণ্টিমিটাৰত নিব লাগে। এতিয়া মিমি আৰু চেণ্টিমিটাৰ চাম প্ৰথমতে, হ'ব? মিমি আৰু চেণ্টিমিটাৰ। মই আগতেই কৈছো যে মিমি মানে মিলিমিটাৰ আৰু চেমি মানে চেণ্টিমিটাৰ।
ইয়াতে চোৱা মিমি আৰু চেমিৰ কোনটো ডাঙৰ? মিমিটো ইয়াতে থাকিল হয়, হয়নে? মিমিটো ইয়াতে থাকিল হয়, কিন্তু ইয়াৰ চেণ্টিমিটাৰৰ ওপৰত নাই। আমি আগতে কৈছো যে তললৈ যিমান যাবা সিমানে কি হৈ থাকে? ডাঙৰ হৈ থাকে। গতিকে চেণ্টিমিটাৰ ডাঙৰ, 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ চোৱাৰ পিছত মই আগতে কৈছো ডাঙৰটো চোৱাৰ পিছত ইফালে থাকিবা, তাৰপিছত ইফালে চাবা। চেমিৰ লগত চোৱা এইডাল মিলিয়ে আছে, হৈছে? মিলি আছে, চেমিৰ লগত মিলি আছে আৰু 1 চেণ্টিমিটাৰত কিমান মিলিমিটাৰ ইয়াতে লিখাই আছে, ওপৰত যাব নালাগে কাৰণ ওপৰত আৰু নাইয়ে। 10 মিলিমিটাৰ, হৈছে? সেইকাৰণে আমি কি লিখিছো যে 1 চেণ্টিমিটাৰত 10 মিলিমিটাৰ। এতিয়া 47 টো 47 হিচাপে লিখিলা। মিমি ডাঙৰ নে চেণ্টিমিটাৰ ডাঙৰ? দেখা দেখি 10 মিলিমিটাৰত 1 চেণ্টিমিটাৰ হয়, গতিকে মিলিমিটাৰ বহুত কেইটা মিলালেহে চেণ্টিমিটাৰ পোৱা যায়, গতিকে চেণ্টিমিটাৰ ডাঙৰ। যেতিয়া সৰুৰ পৰা ডাঙৰলৈ নিবা তেতিয়া কি হব? ডাঙৰ মানে সৰু এককৰ পৰা ডাঙৰলৈ নিবা তেতিয়াহলে সদায় হৰণ চিন হব, আৰু ইয়াতে কি সংখ্যা বহিব এইটো কৰ পৰা পাম? ইয়াৰ পৰা পাম, হৈছে? মিমিৰ পৰা চেণ্টি, গতিকে মিমি যিহেতু সৰু, চেণ্টিমিটাৰটো ডাঙৰ, গতিকে সৰুৰ পৰা ডাঙৰলৈ সেইকাৰণে হৈছে হৰণ। তাৰপিছত ইয়াতে 10টো কৰ পৰা আহিছে? ইয়াৰ পৰা আহিছে, কাৰণ 1 চেণ্টিমিটাৰত 10 মিলিমিটাৰ, হৈছে? তাৰপিছত মিমিটো বদলাই মই কি দিছো? চেণ্টিমিটাৰ দিছো, কাৰণ হৰণ আৰু সংখ্যা বহোৱাৰ পিছত এই এককটোও পৰিৱৰ্তন কৰিব লাগিব। এতিয়া এইটো হৰণ দিবলৈ অতি সহজ। জানে 1 আৰু 0 থকা সংখ্যাৰে হৰণ দিবলৈ অতি সহজ। 47ক হৰণ দিব লাগে। 47ত কতো আমি দশমিক দেখিবলৈ পোৱা নাই, হয়নে? কিন্তু আমি আগতে কৈছো যে যিকোনো সংখ্যাৰ শেষত দশমিক থাকে। যদি দশমিক তুমি দেখা নোপোৱা, সদায় ভাবিবা যে সেই সংখ্যাটোৰ শেষত দশমিক এটা আছে, মানে শেষত দশমিক থাকিলে সাধাৰণতে নিলিখে, হৈছে? তেতিয়াহলে এইটো কেইঘৰ আগুৱাব? এই দশমিকটো কেইঘৰ আগুৱাব? 1ৰ লগত কেইটা শূন্য আছে? 1ৰ লগত এটা শূন্য আছে, গতিকে কেইঘৰ আগুৱাব? 1 ঘৰ আগুৱাব। এই 7ৰ আগত আহি যাব, হৈছে? সেইকাৰণে আমাৰ হল 4.7 4.7 চেমি, হব? তাৰ পিছত আকৌ কৈছে যে 47 মিমি কিহত নিবা? মিটাৰত নিবা, হৈছে? সেইকাৰণে মই এইটো 47টো আকৌ চাই লিখিছো, 47 মিমি। তাৰ পিছত মিমি আৰু মিটাৰৰ মই সম্বন্ধটো চাম। মিমি আৰু মিটাৰ, হৈছে? মিমি আৰু মিটাৰ। এতিয়া চোৱা ডাঙৰটো চোৱা, কোনটো ডাঙৰ? মিমি ডাঙৰ নে মিটাৰ ডাঙৰ? 10 মিলিমিটাৰ মিলাই পিনে 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ মিলাই 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰতহে 1 মিটাৰ হয়। গতিকে আমি গম পালো যে যিমানে তললৈ যাবা সিমানে ডাঙৰ হয়, গতিকে মিটাৰটো ডাঙৰ। সেইকাৰণে আমি লিখিছো যে 1 মিটাৰটো চাই লিখিলো, 1 মিটাৰটো চাই লিখিলো, হৈছে? তাৰ পিছত মই এই আঁচডাল মিলাম, 1 মিটাৰ এনেকে ইফালে নাচাম, আৰু ইফালে কিয় চাম? অকল আঁচডাল মিলাম। আঁচডাল মিলাই ইফালে ঢাকি ৰাখিলো, হৈছে? ঢাকি ৰখাৰ পিছত চোৱা কোনডাল আঁচডাল আছিল? এইডাল। মিমি মিমি ক'ত আছে এতিয়া? মিমি মানে মিলিমিটাৰ। কেইঘৰ আগত আছে? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ। গতিকে আমি 1 লিখি পিনে কেইটা শূন্য দিম? 1 2 3টা, 1 2 3টা। কি হল তেতিয়াহলে? একক, দশক, শতক, হাজাৰ, 1000, হৈছে? গতিকে 1 মিটাৰত 1000 মিলিমিটাৰ, হৈছে? সেইকাৰণে আমি লিখো যে 1 মিটাৰত 1000 মিলিমিটাৰ। এতিয়া আগতে কৈছো যে 47 টো 47 হিচাপে লিখিবা। সৰুৰ পৰা ডাঙৰলৈ গলে হৰণ, তাৰপিছত এই 1000টো ক'ত আহিব? 1000টো ইয়াতে আহিব। সদায় মনত ৰাখিবা যে এইবিলাক অংক কৰোতে কিন্তু কিমান হয় এইটো চাইডত লিখাই থাকিব, নহলে এই 1000টো কৰ পৰা আহিল আমি কেনেকে পাম, হৈছে? তুমি জানিব লাগিব। ইয়াতে লিখা আছে যিহেতু 1 মিটাৰত 1000 মিলিমিটাৰ, সেইকাৰণে 1000টো ইয়াতে আহিছে। তাৰপিছত মিমিটো বদলি পিনে কি হল? মিটাৰ হল, কাৰণ হৰণ আৰু সংখ্যা বহাৰ পিছত এককটোও পৰিৱৰ্তন কৰি দিব লাগে, হৈছে? হল। তাৰপিছত 47ক এইবাৰ কিহেৰে দিব লাগে? হাজাৰেৰে দিব লাগে। 1 আৰু 0 থকা সংখ্যাবিলাকেৰে হৰণ দিবলৈ অতি সহজ। 47টো লিখিলো। 47ত দশমিক দেখা পোৱা নাই। 47ত দশমিক ক'ত থাকে? একেবাৰে শেষত থাকে। যিকোনো সংখ্যাৰ যদি দশমিক দেখা পোৱা নাযায় তেতিয়াহলে ক'ত থাকে? একদম শেষত থাকে। ইয়াতে আছে। কেইঘৰ আগুৱাব? কেইটা শূন্য? 1 2 3টা, গতিকে কেইঘৰ আগুৱাব? 3 ঘৰ আগুৱাব। চোৱা 1 ঘৰ, 2 ঘৰ, 3 ঘৰ আগুৱাবলৈ আমাৰ সংখ্যা নাই, গতিকে আমি এটা শূন্য দি পিনে 3 ঘৰ আগুৱাই দিলো, হৈছে? গতিকে দশমিক ক'ত হব? ইয়াতে হব। তাৰ পিছত দশমিকৰ আগত একো সংখ্যা নাই কাৰণে আমি এটা কি দিব পাৰো? শূন্য দিব পাৰো। সেইকাৰণে ইয়াতে কি লিখিছো? 0.047, 0.047, হৈছে? তাৰপিছত মিটাৰটো মিটাৰ হিচাপে লিখি দিলা, হব? তাৰ পিছত আকৌ কৈছে যে 47 মিমিক কিহত নিব কৈছে? কিলোমিটাৰত নিবা কৈছে, হৈছে? তাৰপিছত এতিয়া লিখিম 47 মিমি। 47 টো 47 হিচাপে লিখিলো। তাৰপিছত আমি সম্বন্ধটো চাব লাগিব যে কিলোমিটাৰ আৰু মিমিৰ কি সম্বন্ধ, হৈছে?
কিলোমিটাৰ বহুত তলত আছে, মিলিমিটাৰ বহুত ওপৰত আছে হৈছে। গতিকে কোনটো ডাঙৰ? কিলোমিটাৰটো সদায় ডাঙৰ। গতিকে আমি লিখিম যে 1 কিলোমিটাৰ। 1 কিলোমিটাৰ লিখিলো। 1 কিলোমিটাৰ লিখাৰ পিছত আমি এইফালে নাচাম আৰু কিলোমিটাৰৰ লগত প্ৰথমতে আঁচডাল চাম, ক'ত আছে? এইডাল আছে হয়নে? কিলোমিটাৰৰ লগত আঁচডাল ইয়াতে আছে। ইফালে এইবাৰ থাকিম, থাকি পিনে চাম যে মিমি ক'ত আছে? মিমি মানে হ'ল মিলিমিটাৰ। গতিকে আমি ঘৰটো চাম, ক'ত আছে? ইয়াতে আছে। গতিকে কেইঘৰ ওপৰত হ'ল? 1 এটাতো লিখিবই লাগিব। 1 এটা লিখিলা, 1 এটা লিখিলা, তাৰপিছত শূন্য কেইটা চাবা? 1 2 3 4 5 6টা। 1 2 3 4 5 6টা হৈছে। কেইটা শূন্য দিব লগা হ'ল? 6টা। সেইকাৰণে মই ইয়াতে কেইটা দিছো? 6টা দিছো। এনেদৰে তুমি নিজে উলিয়াব পাৰিবা যে 1 কিলোমিটাৰত কিমান মিমি। 1 কিলোমিটাৰত একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 10 লাখ মিলিমিটাৰ হৈছে। সেইকাৰণে আমি কিহেৰে হৰণ দিছো? সৰুৰ পৰা ডাঙৰলৈ গৈছে। এককটো চোৱা, মিমিৰ পৰা কিহলৈ গৈছে? কিলোমিটাৰলৈ গৈছে। সেইকাৰণে আহিছে হৰণ। তাৰপিছত কিহেৰে হৰণ হ'ব? সেইটো ক'ৰ পৰা উলিয়াম? যে যিহেতু 1 কিলোমিটাৰত 10 লাখ মানে মিলিমিটাৰ। সেইকাৰণে কিহেৰে হৰণ দিছে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 10 লাখেৰে হ'ব। তাৰপিছত হৰণ দিবলৈ অতি সহজ। 47টো প্ৰথমতে লিখি লিবা। সংখ্যাত যদি দশমিক দেখা পোৱা নাযায়, তেতিয়াহ'লে আমি বুজিম যে দশমিক ক'ত আছে? একেবাৰে শেষত আছে হৈছে। একেবাৰে শেষত আছে। দশমিকটো কেইঘৰ আগুৱাব? শূন্য কেইটা আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব হৈছে। 1 2 3 4 5 6। 1 ঘৰ, 2 ঘৰ। 2 ঘৰৰ পিছত আকৌ আগুৱাবলৈ সংখ্যাই নাই হয়নে? গতিকে আমি 3 ঘৰ নিজে বনাই ললো, তাৰপিছত 4 ঘৰ নিজে বনাই ললো, 5 ঘৰ নিজে বনাই ললো, 6 ঘৰ নিজে বনাই ললো হৈছে। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ। 6 ঘৰৰ আগত কি হ'ব? দশমিক হ'ব। আৰু আগতে কৈছো যে দশমিকৰ আগত একো নাথাকিলে কি দিব পাৰি? শূন্য দিব পাৰি। সেইকাৰণে মই ইয়াতে কি দিছো? 0.1 2 3 4, 1 2 3 4টা শূন্য, তাৰপিছত 47 কিমি হৈছে। হল। একদম সহজ। অকল মনত ৰাখিবা যে মুখস্থ কৰিব লাগিব যে 1 মিলিমিটাৰত কিমান? 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰত কিমান? 1 ডেচিমিটাৰ। তাৰপিছত কেনেকে চাই সেইটোতো শিকালোৱে হয়নে? এতিয়া চোৱা, 3 নম্বৰত আছে 50 গ্ৰামক কিলোগ্ৰামত প্ৰকাশ কৰা হৈছে। গ্ৰাম থাকিলেও একো প্ৰব্লেম নাই। আমি আগতে কৈছো যে মিটাৰ, লিটাৰ আৰু গ্ৰাম প্ৰায় একে। অকল কি হয়? অকল একক বিলাক বদলে। এই 6টা মুখস্থ কৰিলেই হৈ যাব। এতিয়া চোৱা, গ্ৰাম 50 গ্ৰাম। প্ৰথমতে আমি গ্ৰামটো লিখিছো। 50 গ্ৰাম। 50 গ্ৰামক কিহৰলৈকে নিব লাগে? কিলোগ্ৰাম। এতিয়া চোৱা, গ্ৰাম আৰু ইয়াতে কিলোগ্ৰাম। তললৈ কি হয়? ডাঙৰ হয়। গ্ৰামটো আছে ইয়াতে, কিলোগ্ৰামটো আছে ইয়াতে। কোনটো ডাঙৰ? কিলোগ্ৰাম ডাঙৰ। গতিকে 1 কিলোগ্ৰাম লিখিম আমি। 1 কিলোগ্ৰাম সমান সমান এই কিলোগ্ৰামৰ লগত মিলা আঁচডাল চাম। কিলোগ্ৰামত কোনডাল মিলি আছে? এইডাল হৈছে। তাৰপিছত ইফালে আকৌ নাচাম। কিলোগ্ৰাম আৰু কি চাব লাগিছিল? গ্ৰাম। গতিকে গ্ৰামটো আমি কি চাম? সৰুটো ইফালে চাম। 1 2 3। গ্ৰামটো ক'ত আছে? ইয়াতে আছে হৈছে। গতিকে আমি একৰ লগত কি দিম? 1 2 3। 3টা শূন্য হৈছে। গতিকে আমি ক'ব পাৰিম যে 1 কিলোগ্ৰামত কিমান গ্ৰাম? 1000 গ্ৰাম হৈছে। সেইকাৰণে আমি লিখিছো যে 1 কিলোগ্ৰামত কিমান গ্ৰাম? 1000 গ্ৰাম। হ'ব। তাৰপিছত চোৱা, 50ক 50ক হৰণ হল। হৰণ কিয় হল? গ্ৰাম সৰু আৰু কিলোগ্ৰাম ডাঙৰ। সৰু এককৰ পৰা ডাঙৰ এককলৈ আহিলে হয় হৰণ। তাৰপিছত হৰণ কিহেৰে হ'ব? ক'ত পায়? ইয়াতে পায়। যিহেতু 1 কিলোগ্ৰামত 1000 গ্ৰাম, সেইকাৰণে কিহেৰে হৰণ হৈছে? 1000ৰে হৰণ হৈছে। তাৰপিছত গ্ৰামটো বদলাই কিহৰলৈকে নিব লাগিব? কিলোগ্ৰামলৈকে নিব লাগিব। কাৰণ হৰণ আৰু সংখ্যা বহাৰ পিছত একক বিলাকক বদলি কৰি দিব লাগে। এতিয়া 50ক কিহেৰে হৰণ দিব লাগে? 1000ৰে। এটা বস্তু চোৱা, যে যিকোনো সংখ্যাৰ শেষত দশমিক থাকে। যদি দশমিক দেখা পোৱা নাযায়, দশমিকটো ক'ত থাকে? একদম শেষত। কেইঘৰ আগুৱাব? শূন্য কেইটা আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। 1 2 3টা। গতিকে কেইঘৰ আগুৱাব? 3 ঘৰ। 1 ঘৰ, 2 ঘৰ, আকৌ এটা ঘৰ নাই। আমি কি বনাই লম? এইটো হ'ল 3 ঘৰ। 3 ঘৰৰ আগত দশমিক হৈছে। তাৰপিছত চোৱা, কেনেকুৱা হ'ল? 0.050 হৈছে। ইয়াতে এটা কথা মন কৰিবা যে যেনেকে বেলেগ সংখ্যাৰ ক্ষেত্ৰত 5ৰ লগত যদি এটা শূন্য দিওঁ কি হয়? 50 বুজায়। 5ৰ লগত যদি দুটা সংখ্যা দিওঁ 500 বুজায় হয়নে? মানে এনে দশমিক নথকা সংখ্যাত শূন্যই কি হয়? শূন্যই সংখ্যাবিলাকৰ মান বৃদ্ধি কৰে হৈছে। যেনেদৰে 5 থাকিল, 5ৰ লগত এটা শূন্য দিয়াৰ লগে লগে 50 হ'ল। 5ৰ লগত দুটা সংখ্যা শূন্য দিয়াৰ লগে লগে কি হ'ল? 500 হ'ল। তাৰপিছত যদি 5ৰ লগত 3টা শূন্য দিওঁ 5000 হ'ল। মানে বাঢ়ি গৈ থাকে মান বিলাক। কিন্তু দশমিকৰ পিছত
দশমিকৰ পিছত যদি সংখ্যা থাকে, দশমিকৰ পিছত যদি সংখ্যা থাকে, সেই সংখ্যাৰ পিছত যদি শূন্য দিয়া থাকে, সেই শূন্যটো নিলিখিলেও হয়। মানে সেই শূন্যটোৰ একো কামেই নাই। দশমিকৰ পিছত শূন্যবিলাকৰ সংখ্যাৰ পিছত শূন্যৰ একো কাম নাই। যদি মই এইটো এনেকে লিখো 0.05000000, এই সংখ্যাটোৰ পিছত এইবিলাক লিখি একো কাম নাই। এইটো যিমান হ'ব এইটোৰো মান একেই হ'ব, হৈছে? গতিকে আমি ইয়াৰে কি কৰিব পাৰো, এই 0.05ৰ এই 0টো নিলিখি আমি কি লিখিব পাৰো, 0.05, হৈছে? সেইকাৰণে আমি লিখিম 0.05। আৰু আগতে কৈছো যে দশমিকৰ আগত সংখ্যা নাথাকিলে কি দিব পাৰি, এটা শূন্য দিব পাৰি। তাৰপিছত আমি লিখিব পাৰিম কিগ্ৰা, হৈছে? কিগ্ৰা। এনেদৰে যদি থোৱা সেইখিনিও ৰাইট, তাৰপিছত এনেদৰে যদি লিখা সেইখিনিও ৰাইট, মানে ইচ্ছা আৰু কি। কিন্তু সাধাৰণতে এইটো লিখে, হৈছে? যদি উত্তৰ মালাত চোৱা নাইবা বেলেগে লিখা দেখা, তেতিয়াহ'লে এইটো দিবা, দেখা পাবা, এইটো দেখা পাবা। তুমি ভাবিবা যে শূন্য আছে, শূন্য নাই, কিয় নাই? কাৰণ দশমিকৰ পিছত সংখ্যাৰ পিছত যদি শূন্য থাকে, সেই শূন্যবিলাক নিলিখিলেও একো নাই, হ'ব? আছে 64 কিলোগ্ৰাম, 80 গ্ৰামক কিলোগ্ৰাম আৰু গ্ৰামত প্ৰকাশ কৰা। চোৱা, 64 কিলোগ্ৰাম, 80 গ্ৰাম, এইটো বেলেগ বেলেগ নহয়। 64 কিলোগ্ৰাম আৰু 80 গ্ৰামটো বেলেগ বেলেগ নহয়, একেলগে আছে। 64 কিলোগ্ৰাম, 80 গ্ৰাম, হৈছে? 80 গ্ৰামক কিহলৈ নিব লাগে, প্ৰথমতে কিলোগ্ৰামলৈ নিব লাগিব, তাৰপিছত গ্ৰামলৈ নিব লাগিব, হ'ব? এতিয়া চোৱা, যে প্ৰথমতে লিখিছো 64 কিলোগ্ৰাম, 80 গ্ৰাম, হৈছে? কিহলৈ নিব লাগে, কিলোগ্ৰাম, হৈছে? যিহেতু ইয়াৰে 64 কিলোগ্ৰামটো কিলোগ্ৰামতেই আছে, মানে কিহলৈকে নিব গৈছিল, কিলোগ্ৰামলৈকে নিব গৈছিল, কিন্তু এইটো কিলোগ্ৰামত আছেই। গতিকে এইটো নিয়াৰ প্ৰয়োজন নাই। কোনটো নিব লাগিব, এই গ্ৰামত থকা অংশখিনিহে নিব লাগিব, হৈছে? ইয়াতে দুটা অংশ আছে, এটা হ'ল 64 কিলোগ্ৰাম আৰু 80 গ্ৰাম। কিলোগ্ৰামটো যিহেতু কিলোগ্ৰামতে আছে, গতিকে তাক নিয়াৰ প্ৰয়োজন নাই। আমি কি নিব লাগিব, গ্ৰামটোক নিব লাগিব। এতিয়া 64 কিলোগ্ৰামটো ঠিক তেনেদৰেই লিখিলো। তাৰপিছত যিহেতু এই দুটা বেলেগ বেলেগ কৰি কৰিম, গতিকে ইয়াৰ মাজত কি এটা চিন দিব লাগিব, যোগ চিন দিব লাগিব, হৈছে? যোগ চিন দিবা। তাৰপিছত 80 গ্ৰামটোক আমি কিহলৈকে নিম, কিলোগ্ৰামলৈকে নিম। এতিয়া চা, কিলোগ্ৰাম আৰু গ্ৰামৰ সম্বন্ধটো কি, এইটো চোৱা, ইফালে চোৱা, ওপৰৰ পৰা তললৈ ডাঙৰ হৈ যায়, হয় না? গতিকে ইয়াতে আছে গ্ৰাম, ইয়াতে আছে কিলোগ্ৰাম। কোনটো ডাঙৰ, কিলোগ্ৰাম ডাঙৰ। গতিকে 1 কিলোগ্ৰাম আমি লিখিলো, 1 কিলোগ্ৰাম সমান সমান কিলোগ্ৰামৰ লগত এইডাল চাম, এইডাল ক'ত আছে, ক'ত আছে, ইয়াতে এইটো, হৈছে? এইডাল। আৰু ইয়াৰে এইবাৰ এইটো ঢাকি ল'বা, গ্ৰামটো ক'ত দেখিছা, ইয়াতে দেখিছা, হয় নে? কেই নম্বৰত, 1 2 3। মুঠতে আমি কি দিব লাগিব তেতিয়াহ'লে, 1 দি পিনে কেইটা শূন্য দিব লাগিব, এটা দুটা তিনিটা, হৈছে? এটা দুটা তিনিটা। ইয়াৰ পৰা বুজিলো যে 1 কিলোগ্ৰামত কিমান গ্ৰাম, একক, দশক, শতক, হাজাৰ, 1000 গ্ৰাম। সেইকাৰণে আমি ইয়াতে লিখিছো কি, 1 কিলোগ্ৰামত 1000 গ্ৰাম। গতিকে গ্ৰামটো যেতিয়া কিলোগ্ৰামলৈ যাব, তেতিয়াহ'লে 80 কিহেৰে হৰণ দিব লাগিব, 1000ৰে হৰণ দিব লাগিব। আৰু হৰণ কিয় দিয়ে, কাৰণ গ্ৰামটো হ'ল সৰু একক, কিলোগ্ৰামটো হ'ল ডাঙৰ একক। সৰু এককৰ পৰা ডাঙৰ এককলৈ গ'লে আমি কি দিব লাগে, হৰণ। চোৱা, ইয়াতে কি লিখা আছে, 80 তলত 1000, হয় নে? এইটো আৰু 80 হৰণ 1000 একেই। আমি যদি হৰণ চিনটো নিদিও, তেতিয়াহ'লে এনেকে লিখা যায়। এই গোটেইটোক এনেকে লিখিব পাৰে। সেইকাৰণে ইয়াতে এইটো কি বুজাইছে, হৰণ বুজাইছে, হৈছে? এইটো বেলেগ একো নহয়, হৰণ বুজায়। তাৰপিছত হ'ল, তাৰপিছত আমি কিহেৰে হৰণ দিছো, 1000ৰে হৰণ দিছো। কাৰণ 1 কিলোগ্ৰামত কিমান গ্ৰাম, 1000 গ্ৰাম। কি গ্ৰামক কিলোগ্ৰামলৈ নিলে কি দিব লাগিল, 1000 দিব লাগিল, হৈছে? এইটো সাধাৰণতে আগৰ নিচিনা কৰি কৰিলে কেনেকুৱা হ'ল হয়, 80 হৰণ 1000। কিন্তু আমি ইয়াতে কি কৰি লিখিছো, এনেকে লিখিছো। যদি এই হিচাপত লিখো, তেতিয়াহ'লে এটা ইয়াতে কি দিব লাগিব, ব্ৰেকেট দিব লাগিব, হৈছে? আমি ডাইৰেক্ট লিখিছো 80 হৰণ 1000, হ'ব? তাৰপিছত গ্ৰামটো কি হৈছে, কিলোগ্ৰাম হৈছে। কাৰণ মই আগতে কৈছো যে যেতিয়া সংখ্যা লিখা হয় আৰু হৰণ চিন নাইবা পূৰণ চিন, হৰণ চিন দিয়া হয়, তেতিয়াহ'লে আমি কি কৰিব লাগে, এই এককটোকো চেঞ্জ কৰিব লাগে, হৈছে? গ্ৰামটো কি হৈছে, কিলোগ্ৰাম। তাৰপিছত 64 টো 64 হিচাপে থাকিল, যোগ চিনটো যোগ চিন হিচাপে থাকিল। এই আৰ্শিক কিহেৰে হৰণ দিব লাগে, 1000ৰে হৰণ দিব লাগে। আৰ্শিক 1000ৰে হৰণ দিয়া নিয়ম অতি সহজ। 80টো লিখিলা, তাৰপিছত শূন্য কেইটা আছে চোৱা, এটা দুটা তিনিটা। একৰ লগত কেইটা শূন্য আছে, তিনিটা। গতিকে কেই ঘৰ আগুৱাব, 3 ঘৰ। আৰ্চিত দশমিক আমি দেখিবলৈ পোৱা নাই। আমি
জানো যে যিকোনো সংখ্যাৰ যদি দশমিক নাথাকে দশমিকটো ক'ত থকা বুজায় একেবাৰে শেষত, গতিকে দশমিকটো ক'ত আছে একদম শেষত। কেই ঘৰ আগুৱাব 1 2 3, শূন্য কেইটা 3টা, গতিকে কেই ঘৰ আগুৱাব 1 ঘৰ 2 ঘৰ 3 ঘৰটো নাই, গতিকে আমি এটা শূন্য দি পিনে 1 ঘৰ বনাই ল'ম। 3 ঘৰ হ'ল 3 ঘৰৰ আগত দশমিক হৈছে, সেইকাৰণে আমি ইয়াতে লিখিছো 0.080। যিহেতু দশমিকৰ আগত একো সংখ্যা নাই, একো সংখ্যা নাথাকিলে আমি কি দিব পাৰো এটা শূন্য দিব পাৰো হৈছে, সেইকাৰণে ইয়াতে কি দিছো শূন্য দিছো। 0.08 হৈছে কিলোগ্ৰাম। তাৰপিছত এই কিলোগ্ৰাম আৰু এই কিলোগ্ৰাম চোৱা একে হ'ল হৈছে, তেতিয়াহ'লে এই সংখ্যা দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব। দশমিকত যোগ কৰোঁতে এটা নিয়ম আছে, নিয়ম বুলি নহয় যে দশমিক কেনেকৈ যোগ কৰিব লাগে, যেনেদৰে ধৰা হ'ল ইয়াতে যদি 64 থাকিল হয়, 64 থাকিল হয় আৰু ইফালে ধৰা হ'ল RC থাকিল হয়। 64 আৰু RC যদি মোক যোগ কৰিব কয়, কি কৰিম 64ৰ তলত RC বহাম, কোনফালৰ পৰা বহাই এইফালৰ পৰা বহাই, হয় নে নহয়? এককৰ হৰ চাই পিনে বহাই। ধৰা হ'ল মই 164ৰ লগত 25 যোগ কৰিব লাগে, মই কোনফালৰ পৰা বহাম এইফালৰ পৰা বহাম, 5 2 হয়নে যোগ কৰিম হৈছে। কোনটো বহাব লাগে যদি দশমিক নথকা সংখ্যাত কোনটো মিলাই এককৰ ঘৰটো মিলাই, কিন্তু ইয়াতে আজি চোৱা এটা সংখ্যাত দশমিক নাই, এটা সংখ্যাত দশমিক আছে, তেতিয়াহ'লে কেনেকে যোগ হ'ব সদায় মনত ৰাখিবা যে দশমিকৰ ক্ষেত্ৰত দশমিক বিলাক চাব লাগে হৈছে। ইয়াতে দশমিক ক'ত আছে 64ত দশমিক নথকা মানে ক'ত আছে 64ৰ একেবাৰে শেষত আছে হৈছে। তাৰপিছত ইয়াৰে চোৱা দশমিকটো ক'ত আছে, এই দশমিক আৰু এই দশমিকটো মিলাবা হৈছে, এই দশমিকটো মিলাবা। দশমিকৰ আগত কি আছে শূন্য, হয়নে? দশমিকৰ আগত কি আছে শূন্য, তাৰপিছত দশমিকৰ পিছত কি আছে 0.8 সদায় দশমিক যোগ কৰোঁতে কি কৰিব লাগে এই দশমিক বিলাক মিলাই ল'ব লাগে হৈছে। তাৰপিছত এতিয়া যোগ কৰা 0.8 কাৰণ ওপৰত একো নাই, শূন্য হ'ব 8 0, 4 আৰু 0 যোগ কৰিলে 4, তাৰপিছত 6, দশমিকটো ক'ত আছিল এনেদৰে নামিব হৈছে। গতিকে আমাৰ হ'ল 64.080, 64.080 কিলোগ্ৰাম হৈছে। দশমিক যোগ কৰাটো অতি সহজ, অকল কি কৰিব লাগে এই দশমিকৰ ঘৰবিলাক মিলাই ল'ব লাগে, হ'ব। তাৰপিছত চোৱা ইয়াতে কি লিখা আছে 64 কিলোগ্ৰাম 80 গ্ৰামক এবাৰ 64 কিলোগ্ৰাম 80 গ্ৰামক এবাৰ কিহলৈ নিব কৈছে গ্ৰামলৈ নিব কৈছে, গতিকে আমি কি কৰিম 64 কিলোগ্ৰাম 80 গ্ৰামটো লিখিলো। এইবাৰ চোৱা গ্ৰামটো গ্ৰাম হিচাপেই থাকিব, কাৰণ গ্ৰামত লৈ নিব কৈছে, গ্ৰামটোক আকৌ বেলেগ কৰিব নালাগে, কোনটোক কৰিব লাগিব এইবাৰ কিলোগ্ৰামটোক গ্ৰাম কৰিব লাগিব হৈছে। এইটোৰ সম্বন্ধটো একেই, কিলোগ্ৰাম আৰু গ্ৰামৰ সম্বন্ধটো আগৰ নিচিনাই থাকিব, কাৰণ 1 কিলোগ্ৰামত কিমান হয় 1000 গ্ৰাম হয়। কেনেকে চাই সেইটোতো শিকাইছোৱে। এতিয়া চোৱা কিলোগ্ৰামটো ডাঙৰ একক, গ্ৰামটো সৰু একক, যেতিয়া ডাঙৰৰ পৰা সৰুলৈ আহে তেতিয়া কি হয় সদায় মনত ৰাখিবা পূৰণ হৈছে, আৰু যেতিয়া সৰুৰ পৰা ডাঙৰলৈ আহে, সৰুৰ পৰা ডাঙৰলৈ আহে তেতিয়া হয় কি হৰণ। যিহেতু এইটো ডাঙৰ একক, ডাঙৰৰ পৰা সৰু এককলৈ আহিব, কিলোগ্ৰামৰ পৰা কিহলৈ আহিব গ্ৰামলৈ আহিব, গতিকে ইয়াতে কি হ'ব পূৰণ হৈছে। 64 টো 64 হিচাপে লিখিলা, আগতে যিহেতু যেনেকে মানে সৰু এককৰ পৰা ডাঙৰ এককলৈ নিয়তে কি আছিল হৰণ হৈছিল হৈছে, হৰণ হৈছিল, এই চিনটো মানে কি বুজায় হৰণ। ইয়াতে ডাঙৰৰ পৰা সৰুলৈ আহোতে কি হ'ব পূৰণ হ'ব, আৰু কিহেৰে পূৰণ হ'ব ক'ত পাম ইয়াতে পাম হৈছে, কিহেৰে 1000ৰে, 1000টো ইয়াতে লিখিছো, তাৰপিছত ইয়াতে কি দিছো ব্ৰেকেট দিছো, তাৰপিছত গ্ৰাম, এই দুটা যিহেতু কিলোগ্ৰাম আৰু গ্ৰাম এইখিনিকে কৰিছো, গতিকে ইয়াতে কি দিব লাগিব এটা যোগ দিব লাগিব, যোগটো নিদিলে নহ'ব কিন্তু হৈছে। ইয়াতে যদি গ্ৰাম লিখি পিনে 80 গ্ৰাম লিখা ডাইৰেক্ট তেতিয়াহ'লে নহ'ব, যোগটো লাগিবই। তাৰপিছত 80 গ্ৰামটো গ্ৰামতে আছে, নিবলৈ দৰকাৰ নাই, এতিয়া 80 গ্ৰাম 80 গ্ৰামে থাকিল। তাৰপিছত ইয়াতে চোৱা 64ৰ লগত 1000 পূৰণ কৰিব লাগে, যিকোনো সংখ্যাৰ লগত 1 আৰু 0 থকা সংখ্যা পূৰণ কৰিবলৈ অতি সহজ। কেনেকে গম পাবা কেইটা শূন্য আছে চোৱা 1 2 3, ইয়াতে লিখিবা 1 2 3, তাৰপিছত 64ৰ লগত 1 পূৰণ দিলে 64 হ'ব হৈছে, কাৰণ যিকোনো সংখ্যাৰ লগত 1 পূৰণ দিলে সেই সংখ্যাটোকে ঘূৰাই পোৱা যায়, এইটোক আকৌ বহুৱাই কৰি থাকি সময় নষ্ট কৰি লাভ নাই, গতিকে আমি ইয়াতে ইয়াৰ পৰা চাই ডাইৰেক্ট ইয়াতে লিখিব পাৰো হৈছে। তাৰপিছত গ্ৰাম, তাৰপিছত যোগ, তাৰপিছত 80 গ্ৰামটো 80 গ্ৰাম হিচাপে লিখিলো হৈছে। তাৰপিছত চোৱা এইটোও গ্ৰামত, গতিকে এই দুটা সংখ্যা যোগ কৰিব লাগিব। ইয়াতে এই দুটা সংখ্যাত এবাৰ চোৱা দশমিক নাই, গতিকে যোগ কৰিবলৈ অতি সহজ, 64,000, তাৰপিছত কোনফালৰ পৰা বহাই এই এককৰ ঘৰটো মিলাই, গতিকে 0.8 হৈছে, তাৰপিছত যোগ 0.000, 0.8 0 4 6, 64080 গ্ৰাম হৈছে।
5 নম্বৰত আছে তলৰ সংখ্যাবোৰ যোগ কৰা হৈছে। তলৰ সংখ্যাবোৰ যোগ কৰা, কিন্তু সংখ্যাবিলাক কিহত আছে? দশমিকত। এইটো এটা সংখ্যা, এইটো এটা সংখ্যা, এইটো এটা সংখ্যা, এইটো এটা সংখ্যা। চোৱা, এতিয়া চোৱা হা, যে কি কৈছে 64 টো 64.0592 টো লিখি ললা প্ৰথমতে। তাৰপিছত এইবিলাক বাদ দিয়া। এইটো সংখ্যা চোৱা, এইটো সংখ্যাৰ ক'ত দশমিক আছে? এই দশমিকটো বহুৱাই ললা। ইয়াতে দশমিকটো বহুৱাই ললা, দশমিকৰ আগত কি আছে? 4। তাৰপিছত ইফালে আছে 3, 5, 8 হৈছে। তাৰপিছত ইয়াৰে দশমিকটো বহুৱাই ললা, দশমিকৰ আগত আছে 0, তাৰপিছত 0, 0, 8। তাৰপিছত ইয়াতে দশমিক নাই। 91ত দশমিক নাই। যিকোনো সংখ্যাত যদি দশমিক নাথাকে ক'ত থকা বুজায়? একেবাৰে শেষত। গতিকে দশমিকটো এইটো ইয়াতে বহুৱাই ললা, তাৰপিছত দশমিকৰ আগত আছে 1 আৰু 9 হৈছে। তাৰপিছত এইফালে সংখ্যা নাই, সংখ্যা নথকা হিচাপতো তুমি কি কৰিব পাৰা? মানে যোগ কৰিব পাৰা, নাইবা তুমি একো নাথাকা মানে 0, 0 বহুৱাই ল'ব পাৰা। মই ইয়াতে 0, 0 বহুৱাই লৈছো। তুমি যদি নবহুৱা তেতিয়াও হ'ব হৈছে। তাৰপিছত যোগ কৰিলে হ'ল। যোগ কৰা নিয়মটোতো তুমি জানাই, একেই, তলে তলে নমাই গ'লে হ'ল। 9, 8, 17 হৈছে। 9, 8, 17, কাৰণ চোৱা 9 আৰু 9 যদি হয়, 9 2 গুণ 18, 18ৰ পৰা ইয়াতে 9 আৰু এই 9ৰ পৰা 1 কম আছে, গতিকে 9, 8, 17, 17 আৰু 8 কিমান? 25 হৈছে। 25ৰ 5 হাতত থাকিল 2, তাৰপিছত 5 5 10, 11, 12, 12 2 হাতত থাকিল 1, তাৰপিছত 0 3 0, মুঠতে 3 আৰু ইয়াৰে 1, একে 4। তাৰপিছত দশমিকটো দশমিক হিচাপে নামিল। তাৰপিছত ইফালে যোগ কৰা, 4 4 8, 8 0 8, 8 1 9 হৈছে 9। তাৰপিছত 6 9 কিমান? 15 হ'ব। গতিকে আমি লিখিছো 159.425 হৈছে। একদম সহজ। অকল দশমিকৰ ক্ষেত্ৰত এটা কথা মন কৰিবা, যে দশমিকৰ লাইনটো মিলাই ল'ব লাগে। এই দশমিকৰ লাইনটো মিলাই ল'ব লাগে। তাৰপিছত ইয়াতে চোৱা কেইটা সংখ্যা আছে? 4টা। 4টা কি কৰিম? প্ৰথমতে এইটো লিখিম, লিখিছো। তাৰপিছত দশমিকটো মিলাম। এই দশমিকটো বহুৱাই ললো, দশমিকৰ আগত কি আছে? 4 আৰু ইফালে আছে 6 হৈছে। আৰু এটা কথা মন ৰাখিবা, যে দশমিক মিলোৱাৰ লগতে এই ঘৰবিলাক যাতে তোমাৰ চিধা চিধা হয় হৈছে, মিলে যাতে। যাতে কাৰ লগত কোনটো যোগ কৰিব লাগে প্ৰব্লেম নহয়, হ'ব? তাৰপিছত ইয়াতেও দশমিকটো বহুৱাই ললো। দশমিকৰ আগত 6 আছে, 6 বহালো, 5 আছে, 5 বহালো, 1 আছো, 9 আছো হৈছে। তাৰপিছত দশমিকৰ পিছত চোৱা 3 3 3, সদায় মনত ৰাখিবা যে এই দশমিকটো মিলাই ল'বা। তাৰপিছত যোগ কৰা 1 0, কাৰণ যিহেতু এইবিলাক সংখ্যা নাই, সংখ্যা নাথাকিলে 0 দি ল'ব পাৰা, কিন্তু দি পিনে একো লাভ নাই, কাৰণ ইয়াতে 0 0 0 0 0 বহুৱাতে বহুত টাইম যাব। গতিকে আমি ডাইৰেক্ট কৰিম হৈছে 4। তাৰপিছত 3 আৰু 5 8, 3 5 8, তাৰপিছত 0 8 8, 8 3 11, 11 5 16, 16 6 হাতত থাকিল 1, 0 3 3 3 3 6, 6 0 6, 6 1 7, সেইকাৰণে 7 হৈছে। তাৰপিছত দশমিকটো বহুৱাই দিলা, দশমিকটো তলে তলে নামিল। তাৰপিছত 5 4 9, 9 6 15, 15 5 20, 20ৰ 0 হাতত থাকিল 2, তাৰপিছত 6 6 5 11, 12 13, গতিকে 3 হাতত থাকিল 1 হৈছে। তাৰপিছত 1 আৰু 1 2 আৰু 9ৰ লগত একো নাই, কাৰণে 9 হৈছে। একদম সহজ। যোগ কৰোতে এটাই নিয়ম, যে দশমিকৰ লাইনটো মিলাই ল'ব লাগে। নম্বৰত আছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা। চোৱা, প্ৰথমতে এনেকৈ সংখ্যা দিয়া থাকিব। এই সংখ্যা দুটাৰ কি কৰিব কৈছে? ডাঙৰটোৰ পৰা সৰুটো বিয়োগ। আগতে চাব জানিব লাগিব যে কোনটো ডাঙৰ কোনটো সৰু। মই আগতে কৈছো সংখ্যা সৰু, দশমিক সংখ্যাৰ ক্ষেত্ৰত সৰু ডাঙৰ কেনেকে চাই, যে দশমিকৰ আগত কি আছে প্ৰথমতে সেইটো চাব লাগে। দশমিকৰ আগত ইয়াতেও 0 আছে, ইয়াতেও 0 আছে, গতিকে এইটো চাই ক'ব নোৱাৰি। দশমিকৰ পিছৰ পৰা যাব লাগে। এতিয়া যদি আগৰটোত যদি গম পোৱা নাযায় যে ডাঙৰ নে সৰু, তেতিয়াহ'লে দশমিকৰ পিছৰ সংখ্যাবিলাক চাব লাগে। দশমিকৰ পিছৰ সংখ্যা প্ৰথমতে কি আছে? ইয়াতে 0, ইয়াতেও 0, একে একে আছে, হয়? তেতিয়াহ'লে একে একে হ'লে পিছৰটো চাব লাগিব। ইয়াতেও 0 আছে, ইয়াতেও 0 আছে, হৈছে? তাৰপিছত চোৱা, ইয়াতে 3 নম্বৰত আছে 5, ইয়াতে 3 নম্বৰত আছে 0 হৈছে। গতিকে 5 ডাঙৰ নে 0 ডাঙৰ? যিহেতু 5 ডাঙৰ, গতিকে এই সংখ্যাটো ডাঙৰ হৈছে। ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰা। গতিকে ডাঙৰটো ক'ত লিখিম? মই ওপৰত লিখিম। সৰুটো ক'ত লিখিম? তলত লিখিম। আৰু বিয়োগ আৰু যোগ কৰোতেও একে নিয়ম, এই দশমিকবিলাক মিলাই ল'ব লাগে। প্ৰথমতে এইটো মই লিখি লৈছো, হৈছে? তাৰপিছত দশমিকটো বহুৱাই এই আগত কি আছে? 0 দিছো, 0 আছে যিহেতু 0 দিছো। তাৰপিছত দশমিকৰ পিছত কি আছে? 0, তাৰপিছত 0, তাৰপিছত 0, তাৰপিছত 5, তাৰপিছত 8 হৈছে। তাৰপিছত এইবাৰ বিয়োগ কৰিব লাগিব। ইয়াতে চোৱা,
একো নাই মানে কি ধৰিব পাৰো, মই শূন্য ধৰিব পাৰো হৈছে। একো নাই মানে মই কি ধৰিব পাৰো, শূন্য ধৰিব পাৰো। শূন্য নধৰিলে একো প্ৰব্লেম নাই। ইয়াৰ পৰা বিয়োগ কৰিবলৈ হলে ইয়াতে কিবা এটা আনিব লাগিব হৈছে, ধাৰ আনিব লাগিব হৈছে। গতিকে 8ৰ পৰা ইফালে 1 গলে ইয়াতে হল 10, 10ৰ পৰা 8 গলে 2, 8ৰ পৰা 1 গৈছিল ইয়াতে থাকিল 7, 7ৰ পৰা 5 গলে 2 হৈছে, 7ৰ পৰা 5 গলে 2। তাৰপিছত 5ৰ পৰা 0 গলে 5, 0ৰ পৰা 0 গলে 0, 0ৰ পৰা 0 গলে 0, দশমিকটো দশমিক হিচাপে নামিল, 0ৰ পৰা 0 গলে 0। গতিকে আমাৰ বিয়োগ কৰা হল হৈছে। তাৰপিছত ইয়াতে চোৱা দুটা আছে, এই দুটাৰ কোনটো ডাঙৰ কেনেকে চাম, দশমিকৰ আগত কি সংখ্যা আছে, দশমিকৰ আগত আছে ইফালে 8, মানে গোটেই সংখ্যাটোকো একেবাৰে চাব পাৰি। ইয়াতে আছে 6498, ইয়াতে আছে 64, কোনটো ডাঙৰ, এই 6000 কিবাটো ডাঙৰ। গতিকে আমি কোনটো আগত লিখিম, 6498.54 টো আগত লিখিম। তাৰপিছত দশমিকটো মিলাম, দশমিক মিলাই পিনে ইয়াৰ আগত কি আছে 4, গতিকে 4 লিখিছো, 6 আছে 6 লিখিলো। তাৰপিছত দশমিকৰ পিছত কি আছে 9, দশমিকৰ পিছত 8, দশমিকৰ পিছত 5, দশমিকৰ পিছত 4 হৈছে। এই দশমিকৰ পিছৰ বিলাক চাব লাগিব, ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে একো নাথাকা মানে কি, শূন্য দিব পাৰা আৰু নিদিলেও একো নাই। ইয়াতে চোৱা শূন্য আছে, তেতিয়াহলে ইফালৰ পৰা আনিলেহে এই 4টো বিয়োগ কৰিব পাৰি। ইয়াতে নিজৰে নাই, ই কি দিব, গতিকে ইয়াৰ পৰা ধাৰ কৰিব লাগে, ইয়াৰ পৰা ধাৰ কৰিলে ই ধাৰ কৰিল হৈছে। গতিকে ইয়াতে হল 10, 10ৰ পৰা 4 গলে 6, ইয়াতে 10 আছিল মানে ইয়াৰ পৰা ইয়াতে ধাৰ কৰিছিল প্ৰথমতে, ইয়াতে হল 9, 9ৰ পৰা 5 গলে 4, তাৰপিছত ইয়াতে 4 আছিল, ধাৰ দিছে 3 হল, 3ৰ পৰা 8 নাযায়, ইফালৰ পৰা ধাৰ দিলে হল 13, 13ৰ পৰা 8 গলে 5, 5 আছিল, 5 ইয়াক ধাৰ দিছে 1, গতিকে ইয়াতে হল 4, 4ৰ পৰা 9 নাযায়, গতিকে ইয়াৰ পৰা ধাৰ কৰিব লাগিব আকৌ। তেতিয়াহলে ইয়াতে হল 14, 14ৰ পৰা 9 গলে 5, এই দশমিকটো দশমিক হিচাপে নামিল। ইয়াতে 8ৰ পৰা 1 ধাৰ গৈছিল, ইয়াতে থাকিল 7, 7ৰ পৰা 4 গলে 3, তাৰপিছত 9ৰ পৰা 6 গলে 3, 4ৰ পৰা যাবলগীয়া একো নাই, 4টো 4 হিচাপে নামিল, 5টো 5 নহয় 6টো 6 হিচাপে নামিল। গতিকে বিয়োগ কৰোতে অতি সহজ হল। তাৰপিছত চোৱা 3 নম্বৰত আছে দুটা সংখ্যা, দুটা সংখ্যাৰ কোনটো ডাঙৰ, দশমিকৰ আগতটো চাবা, ইয়াতে 489 আছে, তাৰপিছত ইয়াতে আছে কি 1989, কোনটো ডাঙৰ, 489 ডাঙৰ নে 1989 ডাঙৰ, এইটো ডাঙৰ হৈছে, এইটো ডাঙৰ। গতিকে কোনটো ওপৰত হ'ব, এইটো ওপৰত হ'ব। তাৰপিছত দশমিকটো মিলাই পিনে এই সংখ্যাটো বহুৱালা 984, তাৰপিছত ইফালে দশমিকৰ পিছত 543, তাৰপিছত বিয়োগ কৰা। 2ৰ পৰা 3 নাযায়, ইফালৰ পৰা ধাৰ গল, ধাৰ হলে হল 12, 12ৰ পৰা 3 গলে 9, 12ৰ পৰা 3 গলে 9, তাৰপিছত ইফালে আছিল 8, 8 1 ধাৰ দিছে 7, 7ৰ পৰা 4 গলে 3, তাৰপিছত 5ৰ পৰা 7ৰ পৰা 5 গলে 2, দশমিকটো দশমিক হিচাপে নামিল। 9ৰ পৰা 9 গলে 0, 8ৰ পৰা 8 গলে 0, 9ৰ পৰা 4 গলে 5, 1টো 1 হিচাপে নামিল। 8 নম্বৰত আছে পূৰণ কৰা। চোৱা পূৰণ কৰাতে কেইটা সংখ্যা আছে, এটা দুটা, গতিকে দুটা আগত বহুৱাই লব লাগে। যেনেকে যোগ বা বিয়োগ কৰোতে সদায় কি চাব লাগে, যে দশমিক সংখ্যা, দশমিক যিবিলাক আছে দশমিকৰ লাইনটো মিলাই লব লাগে, হয় নে নহয়। কিন্তু যেতিয়া আমি পূৰণ কৰিম, পূৰণত কিন্তু দশমিকৰ লাইনটো নিমিলাই হৈছে, পূৰণত দশমিকৰ লাইনটো নিমিলাই। পূৰণত কি হিচাপত পূৰণ কৰে, যেনেকে দশমিক নথকা সংখ্যাবিলাক পূৰণ কৰে, ঠিক তেনেদৰে পূৰণ কৰে। ধৰা হল 25 আৰু 30 পূৰণ কৰিব আছে, হয়নে, কেনেকে কৰে, 25ৰ তলত 30 বহুৱাই পিনে কৰে, এই এককৰ ঘৰবিলাকহে মিলাই, হয় নে নহয়। গতিকে ইয়াতেও দশমিক চাব নালাগে, অকল এই এককৰ ঘৰবিলাক মিলাই পিনে বহুৱাই ল'বা। প্ৰথমতে বহাইছো কি 645.31, এইটো বহালো, তাৰপিছত তলত বহালো এইটো বহাই লৈছো, এইফালৰ পৰা বহাম 5101, 5101, তাৰপিছত দশমিক য'ত য'ত আছে দি ল'বা। তাৰপিছত পূৰণ কৰিলে হ'ল নৰ্মেলি, 5 1 গুণ 5, 5 3 গুণ 15, হাতত থাকিল 1, 5 5 গুণ 25, 1 26, 26ৰ 6, হাতত থাকিল 2, 5 4 গুণ 20, 21 22, 22ৰ 2, হাতত থাকিল 2, তাৰপিছত 5 6 গুণ 30, 30 31 32 হৈছে 32, তাৰপিছত একেৰে দিয়া 1 1 গুণ 1, 1 3 গুণ 3, 1 5 গুণ 5, 1 4 গুণ 4, 1 6 গুণ 6, তাৰপিছত শূন্যৰে দিব লাগিব, কাৰ চিন দুটা দিলা, শূন্যৰে কৰা, শূন্যৰে যিকোনো সংখ্যা পূৰণ কৰিলে শূন্যই হ'ব। গতিকে কেইটা সংখ্যা আছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা, গতিকে 5টা শূন্য লিখিলে হ'ল, হ'ব। নাইবা এনেকে লিখিব পাৰা 0 1 গুণ 0, 0 3 গুণ 0, 0 5 গুণ 0, 0 4 গুণ 0, 0 6 গুণ 0। তাৰপিছত 3ডাল দিলা, এইবাৰ 3ডাল দিয়াৰ পিছত আকৌ একেৰে কৰিম, 1 1 গুণ 1,
এক ৩ গুণ ৩, এক ৫ গুণ ৫, এক ৪ গুণ ৪, এক ৬ গুণ ৬। তাৰপিছত কি কৰিব লাগিব? যোগ কৰিব লাগিব। যোগ কৰোঁতে কি আছে? এই তলে তলে যোগ কৰিলে হ'ল। ৫ এইবিলাকত একো নাই, ৫ হিচাপে নামিল। ৫ এ একে আৰু ইয়াতে একো নাই ৬। ৬ ৩ ৯, ৯ শূন্য ৯ আৰু ইয়াতে নাই একো, গতিকে ৯। তাৰপিছত ২ ৫ ৭, ৭ শূন্য ৭, ৭ একে ৮ হৈছে। তাৰপিছত ২ ৪ ৬, ৬ শূন্য ৬, ৬ ৩ ৯ হৈছে। তাৰপিছত ৩ ৬ ৯, ৯ৰ লগত শূন্য যোগ কৰিলে ৯, ৯ ৫ ১৪, ১৪ৰ ৪ হাতত থাকিল ১, ০ ৪ ৪ আৰু একে ৫ হৈছে। তাৰপিছত ৬ৰ লগত একো নাই, গতিকে ৬ হ'ল। কিন্তু দশমিকটো এইবাৰ কেনেকে বহুৱাবা চোৱা, এই সংখ্যাত দশমিক কেনেকে বহুৱাবা, দশমিক কেইঘৰ আগত আছে। ইয়াতে চোৱা দশমিকটো কেইঘৰ আগত আছে, ১ ঘৰ ২ ঘৰ হৈছে। তাৰপিছত ইয়াতে চোৱা দশমিকটো কেইঘৰ আগত আছে, ১ ঘৰ ২ ঘৰ ৩ ঘৰ। গতিকে ইয়াৰে ২ আৰু ইয়াৰে কেইঘৰ আগত আছে, ৩ আছে হৈছে। গতিকে ২ আৰু ৩ যোগ কৰিলে ৫, গতিকে দশমিকটো কেইঘৰ আগত হ'ব, ৫ ঘৰ আগত হ'ব। ১ ঘৰ ২ ঘৰ ৩ ঘৰ ৪ ঘৰ ৫ ঘৰ হৈছে। এই ৫ ঘৰ আগত দশমিক হ'ব। এনেকেও চাব পাৰা দশমিক দশমিকটো কেইঘৰ আগত আছে, ১ ঘৰ ২ ঘৰ, ইয়াতে দশমিক কেইঘৰ আছে, ১ ২ ৩, গতিকে ২ ৩ ৫ হৈছে। সেইকাৰণে কেইঘৰ আগত হৈছে, ৫ ঘৰ আগত হৈছে। হ'ব? একদম সহজ। তাৰপিছত ২ নম্বৰত চোৱা, ২ নম্বৰটো এইটো প্ৰথমে বহুৱাই লৈছো, তাৰপিছত এইটো ইয়াতে বহুৱাই লৈছো। কোনটোৰ পৰা বহাব লাগে, এই একক ঘৰটো মিলাই ল'ব লাগে হৈছে। তাৰপিছত ১ এক ৫ গুণ ৫, ১ ৪ গুণ ৪, ১ ৪ গুণ ৪, ১ ৩ গুণ ৩। তাৰপিছত কাটা চিন দি পিনে ০, ০ৰে এইকেইটা কৰিলে গোটেইকেইটা ০ হ'ব। তাৰপিছত আকৌ যদি ০ৰে দিওঁ, ইয়াতেও ০, তাৰপিছত ইয়াতে দিলে ইয়াতেও ০। তাৰপিছত যোগ কৰিলে হ'ল ৫ ৪, ৪ শূন্য ৪ আৰু এইবিলাক একো নাই, গতিকে ৪, ৪ শূন্য ৪ হৈছে। তাৰপিছত ৩ ইয়াতে একো নাই, ৩ হিচাপে নামিল, ০ হিচাপে নামিল, ০টো ০ হিচাপে নামিল, ০টো ০ হিচাপে নামিল। ঘৰ কেনেকে চাম দশমিক, ইয়াতে চোৱা কেইঘৰ আগত আছে, ১ ঘৰ ২ ঘৰ। ইয়াতে চোৱা কেইঘৰ, ১ ঘৰ ২ ঘৰ ৩ ঘৰ। গতিকে ইয়াতে ২ আৰু ইয়াতে ৩, ২ আৰু ৩ ৫, গতিকে এইটো দশমিক কেইঘৰ আগত হ'ব, ৫ ঘৰ। ১ ঘৰ ২ ঘৰ ৩ ঘৰ ৪ ঘৰ ৫ ঘৰ। নহয়, এই দশমিকটো দশমিক ৬ ঘৰ আগত আছে। ১ ঘৰ ২ ঘৰ, ইয়াতে ২ ঘৰ আৰু ইয়াতে চোৱা ১ ঘৰ ২ ঘৰ ৩ ঘৰ ৪ ঘৰ আগত হৈছে। গতিকে ওপৰত ২ আৰু তলত ৪, গোটেই মিলি হ'ল ৬, ৬ ঘৰ আগত হ'ব। ১ ঘৰ ২ ঘৰ ৩ ঘৰ ৪ ঘৰ ৫ ঘৰ ৬ ঘৰ। সেইকাৰণে দশমিকটো কেইঘৰ আগত হ'ল, ৬ ঘৰ আগত হ'ল হৈছে। তাৰপিছত এইটো চোৱা, এইটো প্ৰথমতে বহুৱাই লৈছা, তাৰপিছত এইটো বহুৱালা। কোনটো মিলাব লাগে, একক ঘৰবিলাক মিলা হৈছে। যেনেকে নৰ্মেলি পূৰণ কৰে তেনেদৰে পূৰণ কৰিলে হ'ল। এতিয়া চোৱা ১ ৪ গুণ ৪, ১ ৫ গুণ ৫, ১ ১ গুণ ১, ১ ১ গুণ ১। তাৰপিছত কাটা চিন দি পিনে ০ৰে ০ ৪ গুণ ০, ০ ৫ গুণ ০, ০ ১ গুণ ০, ০ ১ গুণ ০, নাইবা ডাইৰেক্ট লিখিব পাৰা ০ৰে সংখ্যাবিলাকক দিলে ০ই হ'ব। তাৰপিছত দুটা কাটা চিন দি পিনে ১ৰে ১ ৪ গুণ ৪, ১ ৫ গুণ ৫, ১ ১ গুণ ১, ১ ১ গুণ ১ হৈছে। তাৰপিছত ৩টা কাটা চিন, এই কাটা চিনবিলাক প্ৰথমতে এটাও নাথাকে, তাৰপিছত এটা হয়, তাৰপিছত দুটা হয়, তাৰপিছত ৩টা হয় হৈছে। মানে যিমানবিলাক সংখ্যা থাকে সেই হিচাপত হৈ থাকিব। তাৰপিছত চোৱা ইয়াতে ৩ ৪ গুণ ১২ হাতত থাকিল ১, ৩ ৫ গুণ ১৫ একে ১৬, ১৬ৰ ৬ হাতত থাকিল ১, ৩ ১ গুণ ৩ একে ৪ হৈছে। তাৰপিছত ৩ ১ গুণ ৩। এইবাৰ যোগ কৰিম আমি, ৪ৰ লগত একো নাই, ৪ হিচাপে নামিল, ৫ৰ লগত ০, ৫ ০ ৫ হৈছে। তাৰপিছত ১ ০ ১, একে ৪ ৫ হৈছে, একে ৪ ৫। তাৰপিছত একে ০ ১, একে ৫ ৬, ৬ ২ ৮ হৈছে, ৮। তাৰপিছত ১ ০ আৰু একে ১, একে ৬ ৭ হৈছে। তাৰপিছত ১ আৰু ৪ ৫, তাৰপিছত ৩টো ৩ হিচাপে নামিল। তাৰপিছত দশমিক চোৱা কেইঘৰ আগত আছে, ১ ঘৰ ২ ঘৰ, ইয়াতে ২ ঘৰ, ইয়াতে চোৱা ১ ঘৰ ২ ঘৰ। গতিকে কেইঘৰ আগত হ'ব, ইয়াতে ২, ইয়াতে ২, ২ ২ ৪ ঘৰ হ'ল যোগ কৰিলে হয়নে? গতিকে কেইঘৰ আগত হ'ব, ৪ ঘৰ। ১ ঘৰ ২ ঘৰ ৩ ঘৰ ৪ ঘৰ, সেইকাৰণে ইয়াতে দিয়া হৈছে। হ'ব? তাৰপিছত চোৱা ৪ নম্বৰত এইটো বহুৱাই লৈছো, তাৰপিছত এইটো ইয়াতে বহুৱাই লৈছো। কোনটো ঘৰ মিলাই, একক ঘৰবিলাক মিলাই। এইফালৰ পৰা মিলাই যায় হৈছে। তাৰপিছত কৰিবা ৩ ২ গুণ ৬, ৩ ৪ গুণ ১২ হাতত থাকিল ৩ ৪ গুণ ১২, ১২ ২ হাতত থাকিল ১, ৩ ০ ০ আৰু ০ লগত ১ যোগ কৰিলে ১, ৩ ০ ০। তাৰপিছত কাটা চিন দি পিনে ২ৰে কৰা ২ ২ গুণ ৪, ২ ৪ গুণ ৮, ২ ০ ০, ২ ০ ০। তাৰপিছত দুইডাল কাটা চিন দি পিনে ০ ২ গুণ ০, ০ ৪ গুণ ০, ০ ০ গুণ ০, ০ ০ গুণ ০ হৈছে। নাইবা ০ৰে জিলে ডাইৰেক্ট চাই ০ই লিখিব পাৰা। তাৰপিছত যোগ কৰিম ৬, ২ ৪ ৬, ১ ৮ ৯, ৯ৰ লগত ০ যোগ কৰিলে ৯, ০ ০ ০ ০ ০, তাৰপিছত
একো নাই মানে শূন্য, তাৰপিছত একো নাই মানে শূন্য। চোৱা, ইয়াতে যোগ কৰাতে এইখিনিলৈকেহে পাবা প্ৰথমতে, হয়নে? মানে এইটো বাদ দিয়া কি পাবা? 6, 6, 9, 0, 0 আৰু 0 লৈকে পাবা প্ৰথমতে, হৈছে? কিন্তু চোৱা ইয়াতে এইবাৰ দশমিক কেই ঘৰ আগত বহিব? কেইটা ঘৰ আগত আছে? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, হৈছে? তাৰপিছত ইয়াতে কেই ঘৰ? 4, 1, 2, 3, 4 আৰু 3, 7 ঘৰ আগত হ'ব। ইয়াতে চোৱা কৰোতে 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ। 6 ঘৰহে আছে, তেতিয়াহ'লে আকৌ আমি এটা নিজে বনাই ল'ব লাগিব 7 ঘৰ। 7 ইয়াতে শূন্য দিয়াৰ লগে লগে 7 ঘৰ হ'ল। সেইকাৰণে ইয়াতে এই শূন্যটো হৈছে। তাৰপিছত দশমিকৰ আগত যদি একো সংখ্যা নাথাকে কি দিব পাৰো? আমি শূন্য দিব পাৰো, হৈছে? একদম সহজ। কেই ঘৰ আগত হ'ব সেইটো ক'ৰ ওপৰত নিৰ্ভৰ কৰিব? এই দুটা চাই পিনে যিমান ঘৰ আগত আছে সেই সিমান ঘৰ আগত বহুৱাই দিবা। এইটো বহুৱাই লৈছা, তাৰপিছত এইটো বহুৱাই লৈছা, পূৰণ কৰি গ'লে হ'ল 1, 1 গুণ 1, 1 শূন্য গুণ 0, 1 শূন্য গুণ 0, 1, 1 গুণ 1, হৈছে? তাৰপিছত কাটা চিন দি পিনে 1, 1 গুণ 1, 1 শূন্য গুণ 0, 1 শূন্য গুণ 0, 1, 1 গুণ 1। তাৰপিছত যোগ কৰিম। যোগ কৰাতে 1 ৰ লগত একো নাই, 1 হিচাপে নামিল। 0 আৰু 1 যোগ কৰিলে 1, তাৰপিছত 0, 0, 1, 0, 1, তাৰপিছত 1, হৈছে? দশমিকটো কেই ঘৰ আগত বহিব? চোৱা 1 ঘৰ, 2 ঘৰ, 3 ঘৰ ইয়াতে আছে আৰু ইয়াতে কেই ঘৰ আগত আছে? 1 ঘৰ। 3 আৰু 1 4, গতিকে 4 ঘৰ আগত হ'ব। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ। গতিকে 4 ঘৰৰ আগত কি হৈছে? দশমিক হৈছে। হ'ল, তাৰপিছত এইটো চোৱা 982, 982 লিখিলা, তাৰপিছত এই 453 লিখিলা ইয়াতে। এইবাৰ পূৰণ কৰা 3 2 গুণ 6, 3 8 গুণ 24, 24ৰ 4 হাতত থাকিল 2, 3 9 গুণ 27, 28, 29, হৈছে? গতিকে 29। তাৰপিছত 5ৰে চোৱা, কাটা চিন দি পিনে 5 2 গুণ 10, 10ৰ শূন্য হাতত থাকিল 1, 5 8 গুণ 40, 40 একে 41, 41ৰ 1 হাতত থাকিল 4, তাৰপিছত 5 9 গুণ 45, 46, 47, 48, 49, 49, হৈছে? তাৰপিছত দুটা কাটা চিন দি পিনে 4 2 গুণ 8, 4 8 গুণ 32, 32ৰ 2 হাতত থাকিল 3, 4 9 গুণ 36, 37, 38, নহয়, 37, 38, 39, হৈছে? সেইকাৰণে ইয়াতে 39। তাৰপিছত যোগ কৰা, 6ৰ লগত একো নাই, 6 হিচাপে নামিল। 4 ৰ লগত শূন্য, 4, 9 আৰু 1 10, 10 8 18, 18ৰ 8 হাতত থাকিল 1, 2 9 11, 11 2 13, 13 1 14, 14ৰ 4 হাতত থাকিল 1, 4 9 13, 13 1 14, 14ৰ 4 হাতত থাকিল 1, 3ৰ লগত 3ৰ লগত ইফালে একো নাই আৰু 1 আছিল, 3 1 4, গতিকে 4 হিচাপত নামিল। তাৰপিছত চোৱা দশমিক কেই ঘৰ আগত হ'ব? দশমিক ইয়াতে নাই, গতিকে ইয়াতে চাব নালাগিব। ইয়াতে চোৱা কেই ঘৰ? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ। দশমিক কেই ঘৰ আগত হ'ব? ইয়াতে আছিল। কিতাপত চালে গম পাম। ইয়াতে চোৱা 982ৰ আগত দশমিক নাই, হৈছে? গতিকে দশমিক যদি ইয়াতে যদি থাকিল হয় তেতিয়াহ'লে কেই ঘৰ আগত হ'ল হয়? আমাৰ 6 ঘৰ আগত হ'ল হয়। কিন্তু ইয়াতে যিহেতু দশমিক নাই, দশমিক নাই, গতিকে দশমিকটো কেই ঘৰ আগত হ'ব? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, হৈছে? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ। সেইকাৰণে 1 ঘৰ, 2 ঘৰ, 3 ঘৰ। 3 ঘৰ আগত দশমিক দিলে হ'ল, হৈছে? হ'ব? একদম সহজ। যদি মোৰ ইয়াতে দশমিক থাকিল হয় তেতিয়াহ'লে আমি কি গণিব লাগিল হয়? 1 2 3 আৰু ইয়াৰে 3, 1 2 3, তেতিয়াহ'লে 6 ঘৰ আগত হ'ল হয়। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ। ইয়াতে দশমিক দি পিনে তেতিয়াহ'লে দশমিকৰ আগত এটা কি দিব লগা হ'ল? শূন্য দিলেও হ'ল হয়, হৈছে? যিহেতু ইয়াতে 3 ঘৰ আগত আছে দশমিক, গতিকে ইয়াতেও 3 ঘৰ আগত দশমিক দিলে হ'ল। হ'ব?